নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল এডুলৈ তোমালোকক স্বাগতম মই হেমাংগ বৰ্মন আজি তোমালোকক ক্লাছ 12ৰ ম্যাথমেটিক্সৰ চেপ্টাৰ 3 মেট্ৰিক্স ইয়াৰ বিষয়ে কিছু ধাৰণা দিবলৈ চেষ্টা কৰিম প্ৰথমতে আমি বুজিব লাগিব যে মেট্ৰিক্স বুলি ক'লে কি বুজি পাওঁ ধৰি লৈছো থাৰ্ড ব্ৰেকেটৰ ভিতৰত আমি কেইটা নাম্বাৰ লিখিছো 2 3 5 0 1 -2 এই যে থাৰ্ড ব্ৰেকেটৰ ভিতৰত কিছুমান আমি নাম্বাৰছ লৈছো এৰেঞ্জ কৰিছো সেই এৰেঞ্জমেন্টটোকে কোৱা হ'ব এটা মেট্ৰিক্স বুলি ধৰি লৈছো আৰু এটা উদাহৰণ ইয়াতে লিখিছো log of sin x cos x cos square x 2 ইয়াতে কিছুমান আমি ফাংচন লৈছো আৰু থাৰ্ড ব্ৰেকেটৰ ভিতৰতে এৰেঞ্জ কৰিছো এই যে এৰেঞ্জমেন্ট অফ নাম্বাৰছ অৰ ফাংচনছ উইদিন থাৰ্ড ব্ৰেকেট বা কেতিয়াবা ফাৰ্স্ট ব্ৰেকেটও হ'ব পাৰে এইটোকে কোৱা হ'ব এটা মেট্ৰিক্স বুলি এতিয়া চোৱা যদিহে আমি এই নাম্বাৰবিলাক হৰাইজন্টেলি মাতো তেতিয়াহ'লে সেইবিলাক কোৱা হ'ব মেট্ৰিক্সটোৰ ৰ' বুলি আৰু ইয়াতে তোমালোকে দেখিছা দুটা ৰ' আছে আনহাতে তোমালোকে যদি এলিমেন্টছ বিলাক এইবিলাক একোটা এলিমেন্ট বুলি কওঁ এলিমেন্টছ বিলাক যদি তোমালোকে ভাৰ্টিকেলি মাতা তেতিয়াহ'লে আমি সেইকেইটা কম কলন বুলি আৰু দেখিছা ইয়াতে টোটেল তিনিটা কলন আছে গতিকে আমি যেটো মেট্ৰিক্স গঠন কৰিলো সেই মেট্ৰিক্সটোৰ অৰ্ডাৰ হ'ব 2/3 আমি 2 * 3 বুলি নামাতো 2/3 বুলি কম ঠিক তেনেকে যেটো মেট্ৰিক্স আমি ইয়াতে গঠন কৰিছিলো তাতে দেখিছা দুটা ৰ' আছে আৰু দুটা কলন আছে গতিকে ইয়াৰ অৰ্ডাৰ হ'ব 2/2 সাধাৰণতে আমি এটা মেট্ৰিক্সক কেপিটেল লেটাৰ A B C এটসেট্ৰা সেইবিলাকৰে আমি বুজাও এতিয়া চোৱা এটা মেট্ৰিক্সত মুঠতে কিমানটা এলিমেন্ট থাকিব পাৰে এই যে নাম্বাৰছ বিলাক লিখিছো বা এই ফাংচন বিলাক যে লিখিছো কিয়টো কোৱা হ'ব এটা এলিমেন্ট বুলি হেতু কথাৰ উত্তৰ পাবৰ কাৰণে তুমি চাব লাগিব যে এই মেট্ৰিক্সটোৰ অৰ্ডাৰ কি যেহেতু এই মেট্ৰিক্সটোৰ অৰ্ডাৰ 2/3 গতিকে এই মেট্ৰিক্সত থকা টোটেল এলিমেন্টৰ নাম্বাৰ হ'ব 2 3 * 6 আৰু ইয়াতো দেখিছা অৰ্ডাৰ 2/2 গতিকে এই মেট্ৰিক্সটোৰ টোটেল নাম্বাৰ অফ এলিমেন্টছ হ'ব 2 2 * 4 আৰু এটা উদাহৰণ লৈছো ধৰি লৈছো I 2 + 3i 5 0 -1 3 2 I 6 ইয়াতে যেহেতু তিনিটা ৰ' আছে আৰু তিনিটা কলন আছে গতিকে ইয়াৰ অৰ্ডাৰ হ'ব 3/3 আৰু ইয়াতে মুঠতে 3 3 * 9টা এলিমেন্ট পাবা ধৰি লৈছো ইয়াক নাম দিছো আমি C বুলি ইয়াৰ পিছত আমি এটা প্ৰশ্ন তোমালোকক সুধিব পাৰো যে এটা মেট্ৰিক্সত যদি 6টা এলিমেন্ট থাকে তেতিয়া হলে সেই মেট্ৰিক্সটোৰ পসিবল অৰ্ডাৰ কি হ'ব পাৰে এই প্ৰশ্নটোৰ উত্তৰ পাবৰ আগতে আমি কেইটামান মেট্ৰিক্সৰ টাইপৰ বিষয়ে বুজি ল'ব লাগিব প্ৰথমতে আমি চাওঁ এতিয়া টাইপছ অফ মেট্ৰাইচেছ Number 1 row metric row matrixৰ আগতে আমি জানিবলৈ zero matrix or null matrix ধৰি লৈছো এটা মেট্ৰিক্সত গুটেকিটা এলিমেন্ট 0 হৈ আছে ইয়াৰ অৰ্ডাৰটো তোমালোকে দেখিছা 2/3 আৰু এই মেট্ৰিক্সটোকে আমি এটা null matrix বা zero matrix বুলি ক'ব পাৰো আৰু সাধাৰণতে এটা null বা zero matrixক আমি কেপিটেল লেটাৰ O ৰে বুজাও ঠিক তেনেকে ইয়াতে যদি আৰু এটা মেট্ৰিক্সৰ উদাহৰণ লওঁ 0 0 0 0 ইয়াৰ অৰ্ডাৰ হ'ব 2/2 আৰু ইয়াকো আমি কম নাল মেট্ৰিক্স বা জিৰ' মেট্ৰিক্স গতিকে তোমালোকে সাধাৰণ অৰ্থত বুজি পাইছা যে এটা মেট্ৰিক্সৰ গোটেইকেইটা এলিমেন্ট যদি 0 হয় তেতিয়াহ'লে সেই মেট্ৰিক্সটোকে কোৱা হ'ব 0 বা নাল মেট্ৰিক্স নম্বৰ 2 ৰ' মেট্ৰিক্স যদিহে এটা উদাহৰণ লৈছো A = 2 1 0 দেখিছা যে এই মেট্ৰিক্সত মাত্ৰ এটাই ৰ' আছে আৰু নাম্বাৰ অফ কলন হ'ল 3 গতিকে ইয়াৰ অৰ্ডাৰ হ'ব 1/3 গতিকে যিবিলাক মেট্ৰিক্সত মাত্ৰ এটাই ৰ' থাকিব সেইবিলাক মেট্ৰিক্সক কোৱা হ'ব এটা ৰ' মেট্ৰিক্স বুলি
এটা ৰ মেট্ৰিক্সৰ ক্ষেত্ৰত নাম্বাৰ অফ কলমছ কিমানটা হ'ব লাগে তাৰ কোনো ধৰাবন্ধা নিয়ম নাই নাম্বাৰ অফ কলমছ যিকোনো নাম্বাৰ হ'ব পাৰে কিন্তু ৰ কিন্তু এটাই হ'ব লাগিব আৰু এটা উদাহৰণ লৈছো b equal to 1 0 আৰু ইয়াৰ অৰ্ডাৰ হ'ব 1/2 গতিকে ইউ এটা ৰ মেট্ৰিক্স ইয়াতে কিন্তু কলন আছে দুটা নম্বৰ 3 কলন মেট্ৰিক্স আমি এটা উদাহৰণ লওঁ 2 -3 5 ইয়াক মই a বুলি কৈছো আৰু এটা উদাহৰণ লওঁ sin x log x ইয়াত দেখিছা ৰ আছে তিনিটা কিন্তু কলন আছে মাত্ৰ এটা ইয়াৰ অৰ্ডাৰ হ'ব 3/1 ইয়াত ৰ আছে দুটা আৰু কলন আছে ইয়াতো মাত্ৰ এটা ইয়াৰ অৰ্ডাৰ হ'ব 2/1 ইয়াক মই b বুলি নাম দিলো গতিকে যিবিলাক মেট্ৰিক্সত কলন মাত্ৰ এটাই থাকিব তেনেকুৱা মেট্ৰিক্স বিলাক কোৱা হ'ব এটা কলন মেট্ৰিক্স বুলি এটা কলন মেট্ৰিক্সৰ ক্ষেত্ৰত নাম্বাৰ অফ ৰ যিকোনো হ'ব পাৰে তাৰ কোনো ধৰাবন্ধা কথা নাই ইয়াৰ পিছত আহিব স্কয়াৰ মেট্ৰিক্স মই এটা উদাহৰণ লৈছো 2 3 1 0 নাম দিলো ইয়াক মই x বুলি মন দিয়া ইয়াত ৰ আছে দুটা আৰু কলনো আছে দুটা ইয়াৰ অৰ্ডাৰটো হ'ব 2/2 যিবিলাক মেট্ৰিক্সত নাম্বাৰ অফ ৰ আৰু নাম্বাৰ অফ কলন ইকুৱেল হ'ব সেইবিলাক মেট্ৰিক্সক কোৱা হ'ব স্কয়াৰ মেট্ৰিক্স বুলি যদিহে এটা মেট্ৰিক্সৰ অৰ্ডাৰটো 3/3 হয় তেতিয়াহ'লে সেইটো এটা স্কয়াৰ মেট্ৰিক্স হ'ব তাৰ মানে নাম্বাৰ অফ ৰ আৰু নাম্বাৰ অফ কলন ইকুৱেল হ'লে সেইটো এটা স্কয়াৰ মেট্ৰিক্স বুলি বুজা যাব সাধাৰণতে যদিহে এটা মেট্ৰিক্সৰ অৰ্ডাৰ 3/3 হয় তাক আমি স্কয়াৰ মেট্ৰিক্সৰ ক্ষেত্ৰত এনেকৈ ক'ব পাৰো এইটো এটা মেট্ৰিক্স অফ অৰ্ডাৰ 3 উদাহৰণ স্বৰূপে মই যদি কওঁ এটা মেট্ৰিক্স আছে অফ অৰ্ডাৰ 4 তোমালোকে বুজিব লাগিব যে সেইটোৰ অৰ্ডাৰটো আসলতে 4/4 যদি মই স্কয়াৰ মেট্ৰিক্স শব্দটো উল্লেখ কৰো ইয়াৰ পিছত আহিব টাইপছ অফ স্কয়াৰ মেট্ৰিক্স প্ৰথমতে লৈছো আমি ডায়াগোনাল মেট্ৰিক্স diagonal matrix or definition to whole a square matrix is said to be a diagonal matrix if its all non-diagonal elements are 0 and there is at least one non-zero element in its principal diagonal মই এটা উদাহৰণৰ সহায়ৰে বুজাব বিচাৰিছো a নামৰ মেট্ৰিক্সত মই এলিমেন্টস লৈছো 2 0 0 0 -3 0 0 0 5 আমি এইডাল কম প্ৰিন্সিপাল ডায়াগোনাল বুলি বা আমি সিম্পলি ডায়াগোনাল বুলি ক'ব পাৰো এটা দেখিছা এই প্ৰিন্সিপাল ডায়াগোনাল বিলাকত থকা এলিমেন্ট বিলাক 0 হোৱা নাই নন 0 কিন্তু আদাৰ এলিমেন্টস বিলাক 0 হৈ আছে এই আদাৰ এলিমেন্টস বিলাক কোৱা হ'ব নন ডায়াগোনাল এলিমেন্টস আৰু এটা উদাহৰণ লৈছো 2 0 0 0 0 0 0 0 0 ইয়াত দেখিছা যে এই প্ৰিন্সিপাল ডায়াগোনাল ডালত মাত্ৰ এটা নন জিৰো এলিমেন্ট আছে কিন্তু নন ডায়াগোনাল এলিমেন্ট বিলাক গোটেই বিলাক 0 হৈ আছে ডেফিনেশন মতে প্ৰিন্সিপাল ডায়াগোনাল ডালত এট লিষ্ট এটা নন জিৰো এলিমেন্ট থাকিব লাগিব ইয়াত মাত্ৰ এটাই আছে আৰু ইয়াত নন জিৰো এলিমেন্ট তিনটা আছিল কিন্তু যিবিলাক নন ডায়াগোনাল এলিমেন্ট সেইবিলাক কিন্তু আটাইবিলাক 0 হ'বই লাগিব গতিকে এই দুইটাই উদাহৰণ হ'ব diagonal matrix আমি ইয়াৰ পিছত আকৌ আগবাঢ়ো নম্বৰ বি স্কেলাৰ মেট্ৰিক্স স্কেলাৰ মেট্ৰিক্স হ'ব লাগিলে প্ৰথমতে হি স্কয়াৰ মেট্ৰিক্স হ'ব লাগিব তাৰ পিছত হি ডায়াগোনাল মেট্ৰিক্স হ'ব লাগিব আৰু লগতে এটা বিশেষ কথা মানি চলিব লাগিব উদাহৰণত এটা দিছো 2 0 0 0 0 2 0 0 0 2 এর অর্ডারটো মই 3/3 লৈছো ইয়াত দেখিছা প্ৰথমতে এটা স্কয়াৰ মেট্ৰিক্স হৈছে যেটো নন ডায়াগোনাল এলিমেন্ট গোটেই বিলাক 0 আৰু প্ৰিন্সিপাল ডায়াগোনালত এইকিটা নন জিৰো এলিমেন্ট দেখিছা গতিকে ই এটা
ডায়াগোনাল মেট্ৰিক্স হৈছে আৰু মন দিবলগীয়া কথাটো যে প্ৰিন্সিপাল ডায়াগোনালৰ আটাইকেইটা এলিমেন্ট ইকুৱেল আৰু ই এটা নন জিৰ' কনষ্টেন্ট হৈ আছে তেতিয়া হলে এনেকুৱা মেট্ৰিক্স বিলাকক কোৱা হ'ব এটা স্কেলাৰ মেট্ৰিক্স বুলি ডেফিনেশ্যনটো হ'ব a square matrix is said to be a scalar matrix if its all non-diagonal elements are zero and all elements in its principal diagonal are equal to a non-zero constant. ধৰি লৈছো আৰু এটা মেট্ৰিক্স -5 0 0 -5 ই প্ৰথমতে এটা স্কয়াৰ মেট্ৰিক্স ইয়াৰ অৰ্ডাৰ 2/2 ই এটা ডায়াগোনাল মেট্ৰিক্স আৰু লগতে ই এটা স্কেলাৰ মেট্ৰিক্স কাৰণ এই প্ৰিন্সিপাল ডায়াগোনাল ডালত থকা এলিমেন্ট দুইটাই ইকুৱেল টু এ নন জিৰ' কনষ্টেন্ট ইয়াৰ পিছত আগবাঢ়িছো নম্বৰ সি আইডেন্টিটি মেট্ৰিক্স মই এটা মেট্ৰিক্স প্ৰথমতে কনষ্ট্ৰাক্ট কৰি লৈছো 1 0 0 0 1 0 0 0 1 প্ৰথমতে দেখিছা ই এটা স্কয়াৰ মেট্ৰিক্স কাৰণ ইয়াৰ অৰ্ডাৰটো হ'ল 3/3 ই এটা ডায়াগোনাল মেট্ৰিক্স হৈ আছে ই এটা স্কেলাৰ মেট্ৰিক্স হৈ আছে আৰু লগতে দেখিছা যে প্ৰিন্সিপাল ডায়াগোনালত থকা গোটেইকেইটা এলিমেন্ট ইকুৱেল টু 1 যদিহে প্ৰিন্সিপাল ডায়াগোনালৰ গোটেইকেইটা এলিমেন্ট ইকুৱেল টু 1 হয় তেতিয়া হলে সেই মেট্ৰিক্সটোক নাম দিয়া হ'ব আইডেন্টিটি মেট্ৰিক্স আৰু তাক ক্যাপিটেল লেটাৰ আই আখৰেৰে বুজোৱা হয় আৰু যেহেতু ই এটা স্কয়াৰ মেট্ৰিক্স অফ অৰ্ডাৰ 3/3 তাক আমি I3 ৰে বুজাব পাৰো ঠিক তেনেকে মই যদি I2 লিখিব বিচাৰো তেতিয়ালে তোমালোকে নিশ্চয় বুজি পাইছা তাৰ অৰ্ডাৰ হ'ব লাগিব 2/2 আৰু ইয়াক আমি I2 বুলিয়ে কম এইখিনিতে এটা কথা কৈ থৈ দিওঁ যে আমি যদিও এটা 3/3 টো ইয়াতে লিখিছো সদায় কিন্তু এই 3/3 বা 2/2 অৰ্ডাৰটো লিখাটো প্ৰয়োজনীয় নহয় আমি কেতিয়াবা এটা মেট্ৰিক্সক ধৰা হল মই C নামৰ এটা মেট্ৰিক্স লৈছো 2 0 1 3 লিখিছো ইয়াতে মই অৰ্ডাৰটো উল্লেখ কৰা নাই যদিও 2/2 অৰ্ডাৰটো মই উল্লেখ কৰা নাই তোমালোকে কিন্তু এটো এটা মেট্ৰিক্স বুলিয়ে বুজিবা এটা মেট্ৰিক্সত অৰ্ডাৰটো সদায় লিখাটো প্ৰয়োজনীয় নহয় আৰু ইয়াৰ পিছৰ পৰা আমি মেট্ৰিক্স বিলাও এনেদৰেহে লিখিম তাৰ অৰ্ডাৰটো উল্লেখ নকৰো এতিয়া মই যে সেই 6 লিখি প্লাই এৰি থৈ গৈছিলো প্ৰশ্ন এটা দিম বুলি এতিয়া সেই প্ৰশ্নটো লৈ আগবাঢ়িব বিচাৰিছো মই এটা প্ৰশ্ন কৈছো যে এটা মেট্ৰিক্সত টোটেল 6টা এলিমেন্ট আছে তেতিয়া হলে যেটো মেট্ৰিক্স হ'ব সেই মেট্ৰিক্সটোৰ অৰ্ডাৰ কি হ'ব পাৰে পসিবল অৰ্ডাৰ কি হ'ব পাৰে সেই অৰ্ডাৰ কিটা হ'ব পাৰে তোমালোকে নিজেই গম পাইছা যে হি 1/6 এটা ৰো মেট্ৰিক্স হ'ব পাৰে নাইবা 6/1 হি এটা কলন মেট্ৰিক্স হ'ব পাৰে নাইবা এটা মেট্ৰিক্স হ'ব পাৰে অফ অৰ্ডাৰ 2/3 নাইবা তাৰ অৰ্ডাৰ 3/2 হ'ব পাৰে আমি চাব লাগিব যেহেতু 6টা এলিমেন্ট আছে আমি 6ক কিমান ধৰণে ভাঙিব পাৰো 1/6 6/1 2/3 আৰু 3/2 যদি এটা বেলেগ প্ৰশ্ন দিও এটা মেট্ৰিক্সত 12টা এলিমেন্ট আছে তেতিয়া হলে সেই মেট্ৰিক্সটোৰ পসিবল অৰ্ডাৰ কি হ'ব পাৰে তলে মন দিলেই গম পাবা হি হ'ব পাৰে অফ অৰ্ডাৰ 1/12 নাইবা 12/1 নাইবা 2/6 নাইবা 6/2 নাইবা 3/4 নাইবা 4/3 আৰু এটা প্ৰশ্ন দিছো যদি এটা মেট্ৰিক্সত টোটেল 5টা এলিমেন্ট আছে তেতিয়ালে তাৰ অৰ্ডাৰ কি হ'ব পাৰে তোমালোকে নিজেই গম পাইছা যে 5ক মাত্ৰ মই দুই ধৰণে ভাঙিব পাৰো 1/5 নাইবা 5/1 তাৰ মানে 5টা এলিমেন্ট থকা মেট্ৰিক্সটো হয়তো এটা ৰো মেট্ৰিক্স হ'ব লাগিব নাইবা এটা কলন মেট্ৰিক্স হ'ব লাগিব ইয়াৰ পিছৰ কথাখিনি আমি আগবাঢ়িছো কনষ্ট্ৰাকচন অফ এ মেট্ৰিক্স ধৰা হল মই এটা মেট্ৰিক্সক এনেকৈ লিখিছো ai যে 2/3 ইয়াক মই মেট্ৰিক্সটো এতিয়া ডাঙৰ কৰি বনাব পাৰো তাৰ উপায়টো হল যে যেহেতু ইয়াৰ অৰ্ডাৰটো 2/3 আছে নিশ্চিত হবে ইয়াত দুটা ৰো আহিব লাগিব আৰু তিনিটা কলন আহিব লাগিব ইয়াৰ অৰ্ডাৰ 2/3 তাৰ মানে ইয়াতে এলিমেন্ট হ'ব লাগিব মুঠতে 6টা সেই এলিমেন্ট কিটা কি হ'ব চোৱা এই এলিমেন্টটো হ'ব
ফাৰ্ষ্ট ৰ ফাৰ্ষ্ট কলনৰ এই I এ বুজাই ৰ পজিশন আৰু J বুজাই কলনৰ পজিশন গতিকে এইটো হ'ব A11 ঠিক তেনেকৈ এই এলিমেন্টৰ কাৰণে ৰ হ'ব ফাৰ্ষ্ট আৰু কলন হ'ব সেকেন্ড গতিকে এইটো হ'ব A12 ঠিক তেনেকৈ এইটো হ'ব A13 যেহেতু তিনটা কলন লিখাৰ পিছত আমি 4 নম্বৰ কলনটোলৈ আগবাঢ়িব নোৱাৰো গতিকে ইয়াতে শেষ হ'ব নেক্সট আহিব লাগিব এই পজিশনটো চোৱা ইয়াৰে সেকেন্ড ৰ আছে আৰু ইটো হল ফাৰ্ষ্ট কলন গতিকে এই এলিমেন্টটো হ'ব A21 এইটো হ'ব A22 আৰু এইটো হ'ব A23 এই 23 আৰু 2/3 মিলি যাব এনেকৈ আমি এটা ম্যাট্ৰিক্স ডাঙৰ কৰি লিখিব পাৰো আৰু যিকোনো অৰ্ডাৰ ম্যাট্ৰিক্সলৈকে আমি ইয়াক বহলাই লিখিব পাৰো এটা উদাহৰণ দিছো question construct a matrix A equal to Aij 3/2 where Aij equal to I plus j divided by 2 solution যেহেতু দেখিছা যে A ম্যাট্ৰিক্সটোত মুঠতে কিমানটা এলিমেন্ট থাকিব লাগিব 3 2 যা 6 টা ৰ হ'ব 3 টা আৰু কলন হ'ব 2 টা গতিকে ৰ হ'ব 3 টা আৰু কলন হ'ব 2 টা তোমালোকে এই লাইন কিটা লিখিব নালাগে মই তোমালোক বুজাবৰ কাৰণে কিছু কেৱল এই এলিমেন্টৰ পজিশনটো হ'ব ফাৰ্ষ্ট ৰ ফাৰ্ষ্ট কলন এইটো হ'ব ফাৰ্ষ্ট ৰ সেকেন্ড কলন এইটো পজিশন হ'ব সেকেন্ড ৰ ফাৰ্ষ্ট কলন এইটো সেকেন্ড ৰ সেকেন্ড কলন এইটো হ'ব থাৰ্ড ৰ ফাৰ্ষ্ট কলন এইটো হ'ব থাৰ্ড ৰ সেকেন্ড কলন ইয়াৰ অৰ্ডাৰটো হ'ব 3/2 আমি ইয়াৰ corresponding elements বিলাক লিখিম যেহেতু ইয়াতে ব্যাখ্যাটো দিয়া আছে Aij = I plus j divided by 2 ঠিক তেনেকৈ A11 ৰ কাৰণে হ'ব 1 plus 1 divided by 2 তাৰমানে এইটো হ'ল 1 তাৰ পিছত আহা A1 ৰ কাৰণে কি হ'ব Ij থাকিল I plus j by 2 হয় গতিকে 1 plus 2 divided by 2 তাৰমানে এইটো হ'ব 3/2 এইটো 21 ৰ কাৰণে হ'ব 2 plus 1 divided by 2 2 ৰ কাৰণে হ'ব 2 plus 2 divided by 2 ঠিক তেনেকৈ এইটো হ'ব 4/2 আৰু এইটো হ'ব 5/2 ইয়াৰ অৰ্ডাৰ আছে 3/2